আপুনি কি কৰিলে মানুহে আপোনাক গুৰুত্ব সহকাৰে ল'বলৈ আৰম্ভ কৰিব? নোট হ'বলৈ চেষ্টা কৰক। খুচুৰা পইচা হ'ব নালাগে। ইয়াৰ প্ৰকৃত অৰ্থ হ'ল আপুনি মুদ্ৰাৰ দৰে বাজি থকা বন্ধ কৰক। যিমান পাৰে নোটৰ দৰে নিস্তব্ধ হৈ থাকিবলৈ চেষ্টা কৰক। কমকৈ কথা কওক আৰু বেছিকৈ শুনিবলৈ লওক। যদি আপুনি বিচাৰে মানুহে আপোনাক গুৰুত্ব সহকাৰে লোৱাটো, তেন্তে প্ৰথমে আপুনি তেওঁলোকক গুৰুত্ব সহকাৰে ল'ব লাগিব। আপুনি আনক আপোনাৰ কথা শুনোৱাৰ আগত আপুনি আনৰ কথা শুনিব লাগিব। আচৰণ। আপোনাৰ আচৰণ আৰু আপোনাৰ কথা কোৱাৰ ধৰণটো এনেকুৱা কৰিবলৈ চেষ্টা কৰক যেনেকুৱা ব্যৱহাৰ আপুনি আনৰ পৰা আশা কৰে, আৰু লগতে আনৰ কথাক, আনৰ বিচাৰ বিবেচনাক সন্মান কৰক। শব্দৰ ব্যৱহাৰ শিকক। আপুনি যি ক'ব তাক চিন্তা কৰি কওক। এটা কথা মনত ৰাখিব, জিভাৰ পৰা ওলোৱা প্ৰতিটো শব্দই আপোনাৰ ব্যক্তিত্বৰ প্ৰতিফলন ঘটায়। নিজৰ মতামত দৃঢ়তাৰে প্ৰকাশ কৰক। কোনো ভয় নকৰাকৈ সাহসেৰে সকলোৰে সন্মুখত নিজৰ মতামত সঠিকভাৱে প্ৰকাশ কৰিব শিকক। ভুলটোক ভুল বুলি ক'বলৈ ভয় নকৰিব। অকলশৰীয়াকৈ থকাৰ অভ্যাস ত্যাগ কৰক। এটা কথা মনত ৰাখিব, প্ৰত্যেক মানুহৰে দোষ থাকে। কোনো 100% শুদ্ধ নহয়। যদি কোনোবাই আপোনাৰ দোষটো দেখাই দিয়ে বা দোষটো দেখাই কিবা কথা কৈছে, তেন্তে তাক গ্ৰহণ কৰক। অসাধু মানুহবোৰ কেইদিনমানৰ বাবে উৰি থাকে, কিন্তু এবাৰতে সকলো ফালৰ পৰা ধ্বংস হৈ নাইকিয়া হৈ যায়। কিন্তু সৎ মানুহৰ জীৱনটোত যদিও বাৰে বাৰে বিপদ আহে, বাৰে বাৰে সপোন ভাঙে, তথাপিও কোনোদিন একেবাৰে হেৰাই নাযায়, থিয় হ'ব পাৰিবই। সেইবাবে জীৱনত সৎ হ'বলৈ চেষ্টা কৰক। হয়তো সাময়িক কষ্ট হ'ব, কিন্তু শেষত সৎ মানুহেই জয় হয়। যিসকলে আপোনাক সমালোচনা কৰে, সেইসকলে যিটো কাৰণতে আপোনাক সমালোচনা নকৰক কিয়, তেওঁলোকে কিন্তু আপোনাৰ ভালটোহে কৰে, আৰু তেওঁলোকৰ বেছিভাগে কৰা সমালোচনা সঁচা কথাতে আপোনাক কৰে। কিন্তু আপোনাক প্ৰশংসা কৰাসকলৰ বেছিভাগ প্ৰশংসা একেবাৰে মিছা হয়। বহুতে আপোনাৰ ভুলটো দেখিও আপোনাৰ বেয়াটো হোৱাটো চাবলৈ মিছা প্ৰশংসা কৰে। যদি আপুনি গভীৰভাৱে চায়, তেন্তে আপুনি এই কথা স্পষ্টকৈ বুজি পাব। গতিকে আনৰ প্ৰশংসাত সুখী নহ'ব আৰু আনৰ সমালোচনাটো দুখ নকৰিব। আপোনাক কৰা সমালোচনাৰ কথাবোৰ বিবেচনা কৰি আপুনি কি ভুল কৰিছে তাক শুধৰাই দিয়ক, সমালোচকজনক দেখুৱাই দিয়ক। সন্দেহ নামৰ এই অভ্যাসটো ক্ষতিকাৰক। ই মানুহৰ মনটোক প্ৰদূষিত কৰি পেলায়। এটা কথা মনত ৰাখিব, সন্দেহে ভাল বন্ধু আৰু ভাল সম্পৰ্ক সকলো ধ্বংস কৰি পেলায়। সেইবাবে সম্পৰ্কত সন্দেহ কৰি প্ৰতিদিনে কাজিয়া মতবিৰোধ কৰি থকাতকৈ ভালদৰে মনৰ দুমোজাবোৰ খুলি কৈ সমস্যাটো দূৰ কৰক। চকুৰ দ্বাৰাই পৃথিৱীৰ সকলো বস্তু দেখা পোৱা যায়, কিন্তু সেই চকুৰ ভিতৰলৈ কিবা এটা সোমাই গ'লেই দেখা নোপোৱা হৈ পৰোঁ। ঠিক একেদৰে মানুহে আনৰ বেয়াবোৰ ধুনীয়াকৈ দেখিলেও নিজৰ ভিতৰত ভৰি থকা বেয়াবোৰ কোনেও দেখা নাপায়। প্ৰত্যেকজন মানুহ মূলতঃ দুটা সময়ত নিমাত হৈ পৰে। যেতিয়া তেওঁ ক'বলৈ একো বিচাৰি নাপায়, যেতিয়া বহু কথা ক'বলগীয়া থাকে, কিন্তু বিশ্বাস কৰিব পৰা মানুহ বিচাৰি নাপায়।